স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে আমি যে কওঁ আনহেলদি ফুডক কিয় আনহেলদি বুলি কয়। প্ৰথম কথাটো সেইটো, আৰু দুই নম্বৰ কথা হ'ল যে বহুতে মোক এইটো কথা সুধেও, সেইকাৰণে মই কৈছোঁ যে মই এক্সাৰচাইজো কৰোঁ, ভাল ডায়েটো কৰোঁ, কিন্তু তথাপিও মোৰ শৰীৰৰ ওজন কমা নাই কিয়। গতিকে এইটো এটা ডাঙৰ কথা যে ডায়েট আৰু এক্সাৰচাইজ অকল এই দুটা কৰিলেই আমাৰ ৱেইট লছ হ'বনে বা আমাৰ ভাল এটা স্বাস্থ্য হ'বনে, এই দুটা কথা আমি আজি পাতিবলৈ লৈছোঁ। প্ৰথম কথাটো হৈছে যে আনহেলদি ফুড, যেনে ধৰক আমি যিবোৰ আনহেলদি বুলি কওঁ, যেনে ধৰক বাহিৰৰ পিজ্জা, বাৰ্গাৰ বা যিকোনো ধৰণৰ জাংক ফুড, এইবিলাকক আমি কিয় আনহেলদি বুলি কওঁ। এইবিলাকতো আমাৰ ফুড, এইবোৰ খালেতো আমাৰ ভোক গৈছে, তেনেহ'লে আমি কিয় কওঁ এইটো আনহেলদি, এইটো খাব নালাগে। তাৰ কাৰণ কি? তাৰ কাৰণ এইটোৱেই যে এই যে বাহিৰৰ আমি যিখিনি আনহেলদি ফুড বুলি কওঁ, এইখিনিত বহু বেছি পৰিমাণৰ কেলৰি থাকে, আৰু কেলৰিখিনি আমি ঠিকেই আমাৰ শৰীৰত যিখিনি কেলৰি লাগে আমি সেই কেলৰিখিনি খাই দিওঁ জাংক হিচাপে, কিন্তু জাংকত অকল কেলৰি থাকে, তাত কোনো ধৰণৰ ভিটামিন বা কোনো ধৰণৰ মিনাৰেলছ নাথাকে। আৰু এটা কথা মন কৰিবলগীয়া যে শৰীৰত বিভিন্ন কাম কৰিবৰ বাবে আমাক বিভিন্ন ধৰণৰ ভিটামিন আৰু বিভিন্ন ধৰণৰ মিনাৰেলছ লাগে, আমাৰ শৰীৰত মজুত থাকে সেইখিনি, আৰু যাৰ পৰা আমাৰ শৰীৰটো ধুনীয়াকৈ পৰিচালিত হয়, আৰু লগতে আমাৰ যিবোৰ ভিতৰত থকা অৰ্গেন, সেই অৰ্গেনবোৰ খুব ধুনীয়াকৈ মসৃণভাৱে চলি থাকে, আৰু সেইবিলাকৰ পৰাই উৎপন্ন হয় আমাৰ ইমিউনিটি ছিষ্টেম। গতিকে যেতিয়া আমি বাহিৰৰ জাংক খাম তেতিয়া আমি অকল কেলৰি খাই দিওঁ, তাৰ পৰা কোনো ধৰণৰ ভিটামিন বা মিনাৰেলছ আমি নাপাওঁ। আৰু যিহেতু আমি ভিটামিন বা মিনাৰেল নাপাওঁ, কিন্তু শৰীৰৰ কামখিনিতো চলি থাকিব লাগিব, আৰু আমি যিখিনি খাদ্য খালোঁ সেই খাদ্যখিনি হজম কৰিবৰ বাবেও আমাক ভিটামিন আৰু মিনাৰেলছ লাগে। গতিকে যিহেতু আমি বাহিৰৰ পৰা খোৱা জাংকখিনিৰ পৰা ভিটামিন আৰু মিনাৰেলছ নাপালোঁ, কিন্তু সেই জাংকখিনিতো হজম কৰিব লাগিব, তেতিয়া কি হ'ব, আমাৰ শৰীৰত থকা যিখিনি ভিটামিন, যিখিনি মিনাৰেলছ, সেইখিনি কামত লাগিব, আৰু সেইখিনি কামত লগাই আমি ধুনীয়াকৈ খোৱা খাদ্যখিনি হজম কৰা হ'ব, আৰু আমাৰ শৰীৰৰ যিখিনি কাম কাজ সুচাৰুৰূপে চলি থাকিবলৈ লাগে সেইখিনি উৎপন্ন হ'ব। কিন্তু এই যেতিয়া প্ৰক্ৰিয়াটো সদায় চলি গৈ থাকিব, ভিটামিন আৰু মিনাৰেলছ যিখিনি আমাৰ শৰীৰত আছিল সেয়া যিখিনি খৰচ হৈ গৈ থাকিব, ফলত কি হ'ব, এটা সময়ত যে বাহিৰৰ পৰা একো অহা নাই, আৰু আমাৰ শৰীৰত যিখিনি আছে সেইখিনি আমি খৰচ কৰি আছোঁ, ফলত এটা সময়ত আমাৰ শৰীৰত সেই ভিটামিন আৰু মিনাৰেলছ নোহোৱা হৈ যাব, আৰু আমাৰ ইমিউনিটি যিটো ছিষ্টেম, সেই ছিষ্টেমটো একেবাৰে উইক হৈ যাব, কোনো বেমাৰৰ লগত প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আমাৰ নোহোৱা হৈ যাব, লগতে আমাৰ ভিতৰত থকা চব অংগ প্ৰত্যংগই অভাৱত ভুগিব, ভিটামিনৰ অভাৱত ভুগিব। সেইকাৰণেই কোৱা হয় যে বাহিৰৰ জাংক ফুড আনহেলদি, কাৰণ তাত কোনো ধৰণৰ ভিটামিনছ, কোনো ধৰণৰ মিনাৰেলছ নাথাকে, তাত অকল কেলৰি থাকে। সেইকাৰণে বাহিৰৰ যিটো জাংক ফুড বুলি কয়, জাংক ফুড খোৱাৰ কথা নাভাবি যিমান পৰা যায় ঘৰুৱা খাদ্য আৰু হেল্ডি ফুড খোৱাৰ কথা গুৰুত্ব দিব লাগে। এইটো হৈছে প্ৰথম কথা। দুই নম্বৰটো কথা আমি পাতিব খুজিছোঁ যে অকল ডায়েট আৰু এক্সাৰচাইজ এই দুটা কৰি থাকিলেই মানুহৰ স্বাস্থ্য ভালে থাকে নেকি। এই যে ক্ৰনিক যিবিলাক কথা, যেনে ধৰক ক্ৰনিক অবেচিটি, যেনে ধৰক ক্ৰনিক ডায়েবেটিছ, ক্ৰনিক হাইপাৰটেনশ্যন, বা এনেকুৱা ধৰক ক্ৰনিক যিবোৰ বেমাৰ বা ক্ৰনিক কথা, সেই কথাবোৰ ঠিকে থাকেনে, নে আৰু কিবা ইয়াত জৰুৰী যিটো আমি এড কৰিব লাগে আমাৰ জীৱন যাত্ৰাত। মই এতিয়ালৈকে যিমানখিনি জানিছোঁ, বা যি অকণমান মই পঢ়া শুনা কৰিছোঁ, বা যি অকণমান মই চিন্তা ভাৱনা কৰি দেখিছোঁ, যে অকল ডায়েট আৰু এক্সাৰচাইজে কিন্তু কিছুমান কাম নহয়। যেনে ধৰক আপোনাৰ এই গোটেই জীৱন যাত্ৰা প্ৰক্ৰিয়াটোত আপোনাৰ মেণ্টেল হেল্থ বহুত প্ৰয়োজন। মানসিকভাৱে আপুনি কিমান সুস্থ, মানসিকভাৱে আপুনি কিমান ডিষ্টাৰ্ব, আপুনি মানসিকভাৱে কিমান অস্থিৰ, বা আপুনি মানসিকভাৱে কিমান স্থিৰ, সেইটো কিন্তু গুৰুত্ব সহকাৰে ল'বলগীয়া কথা। এতিয়া কথাটো হৈছে যে মানসিকভাৱে সুস্থতা বা মানসিকভাৱে স্থিৰতাৰ কথা কেনেধৰণে আমাৰ ভাল এটা জীৱন যাত্ৰাৰ প্ৰণালীৰ এটা অংগ বুলি আমি কেনেকৈ ভাবিব পাৰিম। কাৰণ
যেতিয়ালৈকে আমি মানসিকভাৱে স্থিৰ নহওঁ বা মানসিকভাৱে আমি শক্তিশালী নহওঁ তেতিয়াই আমাৰ সকলো কথাত খেলিমেলি লাগে। আমাৰ সম্বন্ধ, আমাৰ চাৰিওফালে থকা সম্বন্ধবিলাক বা আমি অৰ্থনৈতিকভাৱে আমি অৰ্থনৈতিক কথাটো আমি কেনেধৰণে লওঁ বা আমাৰ কেৰিয়াৰ বা আমাৰ ঘৰখন চলাৰ যি প্ৰক্ৰিয়া বা যিকোনো কথা আমি কিমান চিন্তা কৰোঁ বা কেনেধৰণে লওঁ বা সেইবিলাক চিন্তাই আমাক কিমান জুৰুলা কৰিছে, সেইটোৰ লগত কিন্তু শাৰীৰিক স্বাস্থ্যৰ কথা বহুত ডিপেণ্ড কৰে। আপুনি ইমানবিলাক চিন্তা যেতিয়া কৰি থাকিব, আপোনাৰ শৰীৰত থকা যিখিনি এনাৰ্জি এই চিন্তাবিলাক কৰোঁতে গুচি যাব। আৰু তাৰ ফলত কি হ'ব, আমি এক্সাৰচাইজ কৰিবলৈ, ভালকৈ ৱৰ্কআউট কৰিবলৈ হয়তো আমাৰ হাতত এনাৰ্জি নাথাকিব। ফলত অকণমান এক্সাৰচাইজ কৰাৰ পিছতে মনটো অশান্তি লাগিব, গতিকে এক্সাৰচাইজ ভালকৈ নহ'ব। গতিকে মানসিক হেল্থটো বহুত প্ৰয়োজন। ধৰি লওক আজি কাৰোবাৰ লগত আপোনাৰ কাজিয়া লাগিল, যিকোনো ব্যক্তিৰ লগত, যিকোনো সময়ত, যিকোনো কাৰণত বা যেনেকেই নহওক কাজিয়া লাগিল কাৰোবাৰ লগত। আজি কাজিয়া লগাৰ লগে লগে মন কৰিব কালিলৈ আপোনাৰ মনটো বেয়া হৈ থাকিব, যাৰ কাৰণে আপুনি এক্সাৰচাইজ কৰিবলৈ মন নকৰা হ'ব। আৰু লগে লগে কি হ'ব, সন্ধিয়া হোৱাৰ লগে লগে আপোনাৰ জাংক খাবলৈ মন যাব আৰু লগে লগে ফোন উঠাব, জাংক অৰ্ডাৰ কৰিব বা নিজেও ওলাই গৈ হ'লেও জাংক খাই দিব। গতিকে মানসিক হেল্থটো বহুত প্ৰয়োজন ডায়েট আৰু এক্সাৰচাইজৰ লগতে। তেতিয়াহে এটা ভাল জীৱন যাত্ৰাৰ প্ৰণালী ভালকৈ হৈছে বুলি ক'ব পাৰি। আৰু যিসকলৰ PCOD আছে, PCOD ভুগি আছে, তেখেতসকলক মই বাৰে বাৰে ক'ব বিচাৰোঁ যে মানসিকভাৱে স্থিৰ হওক আৰু মানসিক অশান্তি, যিবোৰ বিষয়ে মানসিক অশান্তি দিয়ে বা যিবোৰ ব্যক্তিয়ে মানসিক অশান্তি দিয়ে তেওঁলোকৰ পৰা দূৰত থাকক, নিজৰ কথা ভাবক। আৰু PCODত থকা সকলো মহিলাক মই ক'ব বিচাৰোঁ যে PCOD এনেকুৱা এটা ডিজিজ যিটো আপুনি নিজেই কণ্ট্ৰল কৰিব পাৰে আৰু বেলেগ কোনেও কণ্ট্ৰল কৰিব নোৱাৰে। আৰু PCODত ভোগা প্ৰত্যেকগৰাকী নাৰীয়েহে বুজে তাত ভুগিলে কেনেকুৱা হয়, বাকী কোনেও বুজি নাপাব। গতিকে মই নিজে ভুগিছিলোঁ আৰু সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকলে PCODত ভুগি আছে তেখেতসকলক মই বিনম্ৰ অনুৰোধ, তেখেতসকলে কোনো কাৰণত এনেকুৱা ধৰণৰ অ'ভাৰ থিংকিং, মনত অশান্তি দিয়া কথা চবৰ পৰা দূৰত থাকক আৰু নিজকে ভালকৈ ৰাখক। যিমান মানুহে নিজৰ হেল্থটোৰ কথা চিন্তা কৰিব লাগে, সিমানেই মানসিক হেল্থটোৰ কথাও চিন্তা কৰিব লাগে। মইতো কওঁ মানুহৰ জীৱন যাত্ৰাৰ প্ৰণালী শুদ্ধ বা জীৱন যাত্ৰাৰ প্ৰণালীৰ কাৰণে যিমান গুৰুত্ব দিব লাগে তাতকৈ অধিক গুৰুত্ব দিব লাগে মানসিক স্বাস্থ্যৰ বাবে। গতিকে মই ভাবোঁ যে মোৰ এই কথাখিনি আপোনালোকক মনোবল দিব আৰু মোৰ এই কথাখিনি শুনি আপোনালোকে অকণমান হ'লেও মানসিকভাৱে সাহস পাব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।